নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাব আৰু আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিব পাৰিছে কমেণ্ট বক্সত জনাব। তেনেহ'লে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ প্ৰথম কুৱেশ্যনটো সুধিছে, অসমৰ আটাইতকৈ ওখ থকা ৰেল ষ্টেচনটোৰ নাম কি? অসমৰ আটাইতকৈ ওখ থকা ৰেল ষ্টেচনটোৰ নাম কি সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হাফলং। অসমৰ আটাইতকৈ ওখ থকা ৰেল ষ্টেচনটোৰ নাম হৈছে হাফলং ৰেল ষ্টেচন। এতিয়া আহিছোঁ 2 নম্বৰ কুৱেশ্যনটোলৈ। 2 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন দেশত কাবাডী খেলৰ প্ৰচলন হৈছিল? কোনখন দেশত কাবাডী খেলৰ প্ৰচলন হৈছিল সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ভাৰত। ভাৰত দেশত কাবাডী খেলৰ প্ৰচলন হৈছিল। এতিয়া আহিছোঁ 3 নম্বৰ কুৱেশ্যনটোলৈ। 3 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা কোনে ডিজাইন কৰিছিল? ভাৰতৰ জাতীয় পতাকাখন কোনে ডিজাইন কৰিছিল সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি পিংগালী বাংকায়া। পিংগালী বাংকায়াই ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন ডিজাইন কৰিছিল। এতিয়া আহিছোঁ 4 নম্বৰ কুৱেশ্যনটোলৈ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ৰঘুদেৱ। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ ৰঘুদেৱে পুনৰ নিৰ্মাণ কৰিছিল। এতিয়া আহিছোঁ 5 নম্বৰ কুৱেশ্যনটোলৈ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, চান্দ সদাগৰ চৰিত্ৰটো কোন কাহিনীত পোৱা যায়? চান্দ সদাগৰ কাহিনীটো কোনখন কাহিনীত পোৱা যায় সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বেহুলা। চান্দ সদাগৰ কাহিনীটো বেহুলা কাহিনীত পোৱা যায়। এতিয়া আহিছোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ। 6 নম্বৰ কুৱেশ্যনটো সুধিছে, সতী বেউলা কটা ছবিখনৰ সংগীত পৰিচালক কোন আছিল? সতী বেউলা কটা ছবিখনৰ সংগীত পৰিচালক কোন আছিল সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ভূপেন হাজৰিকা। সতী বেউলা কটা ছবিখনৰ সংগীত পৰিচালক আছিল ভূপেন হাজৰিকা। এতিয়া আহিছোঁ 7 নম্বৰ কুৱেশ্যনটোলৈ। 7 নম্বৰ কুৱেশ্যনটো সুধিছে, অসমৰ এটা বিখ্যাত বাদ্যযন্ত্ৰ গগনা কোনটো সামগ্ৰীৰে তৈয়াৰ কৰা হয়? অসমৰ এটা বিখ্যাত বাদ্যযন্ত্ৰ গগনা কোনটো সামগ্ৰীৰে তৈয়াৰ কৰা হয় সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বাঁহেৰে। গগনা বাঁহেৰে নিৰ্মাণ কৰা হয়। এতিয়া আহিছোঁ 8 নম্বৰ কুৱেশ্যনটোলৈ। 8 নম্বৰ কুৱেশ্যনটো সুধিছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি কুলধৰ চলিহা। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা। এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 9 নম্বৰ কুৱেশ্যনটো সুধিছে, গংগা চিলনীৰ পাখি কটা ছবিখনৰ পৰিচালক কোন আছিল? গংগা চিলনীৰ পাখি কটা ছবিখনৰ পৰিচালক কোন আছিল সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পদুম বৰুৱা। গংগা চিলনীৰ পাখি কটা ছবিখনৰ পৰিচালক আছিল পদুম বৰুৱা। এতিয়া আহিছোঁ 10 নম্বৰ কুৱেশ্যনটোলৈ। 10 নম্বৰ কুৱেশ্যনটো সুধিছে, কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা নদী বুলি কোৱা হয়? কোনখন নদীক দক্ষিণ ভাৰতৰ গংগা নদী বুলি কোৱা হয় সুধিছে। ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গোদাবৰী নদী। গোদাবৰী নদীক দক্ষিণ ভাৰতৰ গংগা নদী বুলি কোৱা হয়। এতিয়া আহিছোঁ 11 নম্বৰ কুৱেশ্যনটোলৈ। 11 নম্বৰ কুৱেশ্যনটো সুধিছে, ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি? ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি সুধিছে।
ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গংগা নদী ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে গংগা নদী এতিয়া আহিছোঁ 12 নম্বৰ কুৱেশ্যনটোলৈ 12 নম্বৰ কুৱেশ্যনটো সুধিছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ভাৰতৰ ক'ত অৱস্থিত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম ভাৰতৰ কোনখন চহৰত অৱস্থিত সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আহমেদাবাদ নৰেন্দ্ৰ মোদী ষ্টেডিয়াম আহমেদাবাদত অৱস্থিত এতিয়া 13 নম্বৰ কুৱেশ্যনটোলৈ 13 নম্বৰ কুৱেশ্যনটো সুধিছে কোনখন নদীক সোণৰ নদী বুলি কোৱা হয় কোনখন নদীক সোণৰ নদী বুলি কোৱা হয় সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি সোৱণশিৰি নদী সোৱণশিৰি নদীক সোণৰ নদী বুলি কোৱা হয় এতিয়া আহিছোঁ 14 নম্বৰ কুৱেশ্যনটোলৈ 14 নম্বৰ কুৱেশ্যনটো সুধিছে অসমীয়া জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ পৰিচালক কোন অসমীয়া জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ পৰিচালক কোন সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মনোজ শইকীয়া অসমীয়া জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ পৰিচালক হৈছে মনোজ শইকীয়া এতিয়া আহিছোঁ 15 নম্বৰ কুৱেশ্যনটোলৈ 15 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত কেতিয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল অসমত কেতিয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1983 চনত অসমত প্ৰথম 1983 চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হৈছিল এতিয়া আহিছোঁ 16 নম্বৰ কুৱেশ্যনটোলৈ 16 নম্বৰ কুৱেশ্যনটো সুধিছে অসমত অৰণ্যই কিমান শতাংশ ঠাই আৱৰি আছে অসমত অৰণ্যই কিমান শতাংশ ঠাই আৱৰি আছে সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 38.21 শতাংশ অসমত 38.21 শতাংশ ঠাই বনাঞ্চলে আৱৰি আছে এতিয়া আহিছোঁ 17 নম্বৰ কুৱেশ্যনটোলৈ 17 নম্বৰ কুৱেশ্যনটো সুধিছে ভুৱনেশ্বৰ কোনখন ৰাজ্যৰ ৰাজধানী চহৰ ভুৱনেশ্বৰ কোনখন ৰাজ্যৰ ৰাজধানী চহৰ সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উৰিষ্যা ভুৱনেশ্বৰ উৰিষ্যা ৰাজ্যৰ ৰাজধানী চহৰ এতিয়া আহিছোঁ 18 নম্বৰ কুৱেশ্যনটোলৈ 18 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া সাধুকথাৰ সংকলনখনৰ নাম কি প্ৰথম অসমীয়া সাধুকথাৰ সংকলনখনৰ নাম কি সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি বুঢ়ী আইৰ সাধু প্ৰথম অসমীয়া সাধুকথাৰ সংৰক্ষণখনৰ নাম হৈছে বুঢ়ী আইৰ সাধু এতিয়া আহিছোঁ 19 নম্বৰ কুৱেশ্যনটোলৈ 19 নম্বৰ কুৱেশ্যনটো সুধিছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ গুৱাহাটীত অৱস্থিত এতিয়া আহিছোঁ 20 নম্বৰ কুৱেশ্যনটোলৈ 20 নম্বৰ কুৱেশ্যনটো সুধিছে বিশ্বৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম কি বিশ্বৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম কি সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি মাজুলী বিশ্বৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটোৰ নাম হৈছে মাজুলী আৰু বিশ্বৰ আটাইতকৈ সৰু নদী দ্বীপটোৰ নাম হৈছে উমানন্দ এতিয়া আহিছোঁ 21 নম্বৰ কুৱেশ্যনটোলৈ 21 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ চূণশিল টকা ঠাইখনৰ নাম কি অসমৰ চূণশিল টকা ঠাইখনৰ নাম কি সুধিছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ দিলাই পাহাৰ অসমৰ চূণশিল টকা ঠাইখনৰ নাম হৈছে দিলাই পাহাৰ 22 নম্বৰ কুৱেশ্যনটোলৈ 22 নম্বৰ কুৱেশ্যনটো সুধিছে বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰ কোনখন বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰ কোনখন সুধিছে ইয়াৰ চাৰিটা অপশ্যন দিয়া আছে এই চাৰিটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি শিলচৰ
বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰখনৰ নাম হৈছে শিলচৰ নগৰ। এতিয়া আহিছোঁ 23 নম্বৰ কুৱেশ্যনটোলৈ। 23 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত আছে? অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত আছে সুধিছে। ইয়াত অপশ্যন 4টা দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নামৰূপ। অসমৰ একমাত্ৰ সাৰ কাৰখানাটো নামৰূপত অৱস্থিত। এতিয়া আহিছোঁ 24 নম্বৰ কুৱেশ্যনটোলৈ। 24 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি? অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম কি সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বাংলাদেশ। অসমৰ দক্ষিণ দিশত থকা বিদেশী ৰাষ্ট্ৰখনৰ নাম হৈছে বাংলাদেশ। এতিয়া আহিছোঁ 25 নম্বৰ কুৱেশ্যনটোলৈ। 25 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ কোন ঠাইত ৰেলগাড়ীৰ ইঞ্জিন মেৰামতি কৰা হয়? অসমৰ কোন ঠাইত ৰেলগাড়ীৰ ইঞ্জিন মেৰামতি কৰা হয় সুধিছে। ইয়াত 4টা অপশ্যন দিয়া আছে। এই 4টা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বঙাইগাঁও। অসমৰ বঙাইগাঁৱত ৰেলগাড়ীৰ ইঞ্জিন মেৰামতি কৰা হয়।